Hello everyone, welcome back to my YouTube channel. So আজি মই প্ৰথমটো দীঘলীয়া ব্লগ বনাবলৈ ট্ৰাই কৰিম আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হ'ব যিটো দীঘল ব্লগ শৰ্টছৰ বাহিৰেও যিটো ব্লগ থাকে সেইটো মই ফাৰ্ষ্ট টাইম বনাব চেষ্টা কৰিম আৰু ইউটিউবৰ জগতখনত যিহেতু মই নতুন সেইকাৰণে মই পাহৰি যাওঁ ভিডিঅ'বিলাক শ্বুট কৰিবৰ কাৰণে বা কিনো আপলোড কৰিম কেনেকুৱানো কণ্টেণ্ট দিম ভাবি নাপাওঁ কাৰণ যিটি বস্তু দিওঁ যিহেতু লাভ নাই সেইকাৰণে ভাবোঁ যিটো বস্তু দিওঁ কিবা এটা যাতে মানুহে মোৰ পৰা শিকক বা মোৰ নলেজবোৰ যাতে মই শ্বেয়াৰ কৰিব পাৰোঁ সকলোৰে লগত তো তেনেকুৱা ধৰণৰ ব্লগ এটাই আজি হ'ব ক্লিপছবোৰ ইফাল সিফাল হ'ব পাৰে বা যিহেতু মই নাজানো সঁচা কথা ক'বলৈ সেইকাৰণে মই ট্ৰাই কৰিম ভালদৰে ভিডিঅ'টো আপোনালোকক দেখাবৰ কাৰণে আৰু নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম যাতে মোৰ পৰা আনেও কিবা এটা শিকক মই সৰু ছোৱালী বাৰু হ'লেও মানে মই যিখিনি পঢ়িছোঁ স্বাস্থ্যৰ বিষয়ে বা সৰু সুৰা কথাবোৰ যিবোৰ আমি শিকি আহোঁ জীৱনটোত বা এক্সপিৰিয়েঞ্চবোৰ সেইবোৰ যাতে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব পাৰোঁ তাৰ মই চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু যদিহে মোৰ চেনেলটোত নতুন আৰু মোৰ চেনেলটোৱে নতুন তাত আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব চ' লেটছ গেট ষ্টাৰ্টেড চ' হাই এভৰিৱান আজি আমি ডিছকাছ কৰিম মেলানিনৰ বিষয়ে চ' মেলানিন হৈছে এনেকুৱা এটা ছাবষ্টেঞ্চ যিটো আমাৰ ছালত থাকে আৰু মেলানিনৰ বাবে আমাৰ সকলোৰে ছালৰ ৰংটো বেলেগ বেলেগ হয় মেলানিন বেছি থকা ব্যক্তিসকলৰ ছালৰ ৰংটো অলপমান ডাঠ হয় বা ডাৰ্ক হয় আৰু মেলানিন যিমানে ছালত কমকৈ থাকে সিমানেই ছালৰ ৰংটো আমাৰ বেলেগ বেলেগ হৈ আহে বা পাতল হৈ আহে সেইবাবে ইণ্ডিয়ান আফ্ৰিকান আৰু ব্ৰিটিছসকলৰ ছালৰ ৰংটো বেলেগ বেলেগ হয় কাৰণ আমাৰ সকলোৰে ছালত মেলানিনৰ মাত্ৰা বেলেগ বেলেগ আৰু লগতে ছালত আমাৰ প্ৰভাৱ পেলায় সূৰ্যৰ পোহৰে বা সূৰ্যৰ ৰশ্মিয়ে সেইবাবে আমাৰ বতৰ লাগিলে যেনেকুৱাই নহওক ৰ'দ হওক বতাহ হওক বৰষুণ হওক বা আমি যদি ঘৰৰ ভিতৰতো থাকোঁ আমি সদায় ছানস্ক্ৰীম সানিব লাগে কাৰণ ৰ'দৰ পোহৰৰ লগতে ৰ'দৰ পোহৰত থকা UV ৰেজে আমাৰ ছালত বহুত প্ৰভাৱ পেলায় সেইবাবে আমি ছানস্ক্ৰীম নসনাকৈ কোনোদিন থাকিব নালাগে আজিৰ ভিডিঅ'টোত আপোনালোকক মই ক'লোঁ মেলানিন আৰু সূৰ্যৰ পোহৰৰ বিষয়ে কিন্তু মোৰ এটা পইণ্ট এড কৰিবৰ কাৰণে থাকি গ'ল যে আমি ভাবোঁ যে ৰ'দত যেতিয়া আমি ওলাওঁ তেতিয়া অকল ছানবাৰ্ণ হ'ব ছালখন ক'লা পৰিব আৰু কিন্তু আমি এইটো কথা প্ৰায়ে নাভাবোঁ যে সূৰ্যৰ পোহৰত যিবোৰ UV ৰেজ থাকে ই আমাৰ ছালৰ চেলছবিলাককো প্ৰভাৱ পেলায় আৰু পিছত আমাৰ বিভিন্ন ধৰণৰ ছালৰ ৰোগে দেখা দিয়ে লগতে এই UV ৰেজবোৰৰ প্ৰভাৱত আমাৰ ছালৰ যিটো কেঞ্চাৰ হয় সেইটো হোৱাৰো চান্সেছ থাকে চ' অকল নিজৰ ছালখনৰ ৰংটো সুন্দৰ কৰিবলৈ বুলিয়ে নহয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা নিজৰ ছালখনক দূৰ ৰাখিবৰ কাৰণেও আমি ছানস্ক্ৰীন ভালদৰে ইউজ কৰিব লাগে আৰু ভালদৰে মুখখন চাফা কৰিব লাগে যিটো প্ৰডাক্ট আপোনাৰ কাৰণে যিটো শ্বুট কৰে আপোনাক সেইটো আমি ইউজ কৰিব লাগে ব্লাইণ্ডলি কিবা এডভাৰটাইজ এটা দেখি পেলাই আমি চব বস্তু ইউজ কৰিব নালাগে আমি ভালকৈ তাত কেনেকুৱা ধৰণৰ বস্তু আছে কেনেকুৱা ধৰণৰ কেমিকেলছ আছে সেইবোৰ আমি চব চাই ল'ব লাগে আৰু গুৱাহাটীটো বতৰ জানেই বহুত মাজে মাজে ৰ'দ মাজে মাজে বতাহ মাজে মাজে বৰষুণ সেইকাৰণে ছালৰ কমপ্লেক্সনৰ লগতে সকলো আমাৰ স্বাস্থ্যৰো সলনি হৈ থাকে জেগাভেদে সেইবাবে আশা কৰোঁ আপোনালোকে নিজৰ স্বাস্থ্যৰ লগতে ছালখনৰো ভালদৰে যেন যত্ন প্ৰতিপাল লয় আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে বা কিবা যদি নতুন কথা বা কিবা বেমাৰ বা যিকোনো ধৰণৰ কথা যিবিলাক আপোনালোকৰ যদি কিবা ডাউট থাকে সেইবোৰ কথা আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে আৰু আপোনালোকৰ ডাউটবোৰ কুৱেশ্যনছবোৰৰ এনচাৰ দিবৰ কাৰণে মই ট্ৰাই কৰিম আৰু আশা কৰোঁ মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা অলপমান হ'লেও কথা যাতে জানিব পাৰিলে আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আজিৰ কাৰণে ইমানেই চ' বাই বাই এণ্ড থেংক ইউ ফৰ ৱাচিং